प्रथमे আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, আজি মই আপোনালোকৰ মাজলৈ বৰফি ৰেচিপি লৈ আহিছো। আৰু আপোনালোকে বাৰু ধৰিব পাৰিছেনে এইটো কিহৰ বৰফি হয়? একেবাৰে বজাৰৰ গাখীৰৰ বৰফিৰ দৰে লগা নাইনে? আৰু খাবলৈ খোৱাত একেবাৰে বজাৰৰ গাখীৰৰ বৰফিৰ দৰে, কিন্তু এইটো পিঠাগুড়িৰে বনাইছো। আমাৰ পাকঘৰত থকা কেইটামান বস্তুৰে আমি তৎক্ষণাত এই বৰফিটো বনাব পাৰো। আলহী আহিলে আলহীক বহুৱাই থৈ পটককে এই বৰফিটো আপোনালোকে বনাব পাৰে আৰু খাবলৈ ইমানে সোৱাদ লগা হয়, লৰা বুঢ়া সকলোৱে ভাল পাব আৰু এপিস খায়ো আৰু এপিস খাওঁ বুলিহে ক'ব। মানে ইমানেই ভাল লগা, যদিও বা এইটো পিঠাগুড়িৰ বৰফি হয়। আৰু এই বৰফিটো বহুত দিনলৈকে বেয়া নহয়, আপোনালোকে সৰহকে বনাই থৈ দিব পাৰে আৰু ল'ৰা ছোৱালীক টিফিনত আলহী আহিলে আৰু ৰাতিপুৱা গধূলি চাহ কাপৰ লগত ধুনীয়াকে এটা মিঠাই খাবলৈ মন যায় যেতিয়া এই বৰফিটো লৈ খাব পাৰিব। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, মই চাৰিওফালৰ পৰা আপোনালোকক দেখুৱাই দিছো। আৰু এতিয়া মই এটা বৰফি আপোনালোকৰ আগত ভাঙি দেখাওঁ, তেতিয়াহে আপোনালোকে গম পাব। আৰু প্ৰত্যেকটো বৰফিয়ে ধুনীয়া হৈছে। আৰু এয়া চাওকচোন, এয়া দেখিছেনে, একেবাৰে কোমল, টান নহয়। গাখীৰৰ বৰফি যেনেদৰে কোমল হয় আৰু এয়া বৰফিও একেবাৰে কোমল হৈছে। আৰু এতিয়া মই আৰু বেছিকে নকওঁ, আপোনালোকে বনাই খাই চালেহে গম পাব। এতিয়া আপোনালোকক লৈ যাওঁ মোৰ ভিডিঅ'ৰ মাজলৈ। বৰফি বনাবলৈ আমাক কি কি বস্তু লাগে মই আপোনালোকক দেখুৱাই লওঁ। একেবাৰে কম বস্তুৰে বনাব পাৰি। এয়া দেখিছেনে, মই মাত্ৰ 3টা বস্তু লৈছো। এয়া লৈছো পিঠাগুড়ি, এয়া শুকান বজাৰত কিনিবলৈ পায়, পেকেটৰ পিঠাগুড়ি হয়। এয়া চাওকচোন, এনেকুৱা পিঠাগুড়ি পেকেটত পায়, সেয়া লৈছো। আৰু এয়া চেনি লৈছো, এবাটিতকৈ কম, আধা বাটিয়ে ক'ব পাৰি। আৰু গাখীৰ, এয়া চাহ খোৱা চামুচেৰে 4 চামুচ গাখীৰ লৈছো। আৰু পিঠাগুড়ি আপোনালোকে ঘৰত খুন্দিও ল'ব পাৰে, সেয়া পিঠাগুড়িৰে বনালে বহুত সোৱাদ লগাহে হয়। কিন্তু জটপট বনাওঁ বুলি ভাবিলে বা পিঠাগুড়ি খুন্দিবলৈ টাইম নাথাকিলে এনেদৰে আমি পেকেটৰ পিঠাগুড়িও আমি বৰফিটো বনাব পাৰো। এতিয়া মই আপোনালোকক দেখুৱাই যাম কেনেদৰে বনাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলো আৰু কেৰাহীখন অলপ গৰম হওঁতে পিঠাগুড়ি বাতিটো মই ইয়াত দি দিছো। পিঠাগুড়িখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। আৰু পিঠাগুড়িখিনি ভাজোতে আমি গেছৰ ফ্লেমটো হাই কৰি ল'ব নালাগে, ল' মিডিয়াম কৰিয়েই আমি পিঠাগুড়িখিনি ভাজিব লাগিব। কাৰণ হাই কৰি ভাজিলে, ফ্লেমটো হাই কৰি দিলে কি হ'ব, আমাৰ পিঠাগুড়িখিনি জ্বলি যাব আৰু ৰঙচুৱা হৈ যাব, তেতিয়া বৰ ভাল নহ'ব। সেইকাৰণে ল' মিডিয়ামতে আমি দেখিছেনে লাহে লাহে ধুনীয়াকৈ ভাজি ল'ম। মোৰ পিঠাগুড়িখিনি ভজা হৈ গৈছে, মই গেছটো অফ কৰি দিছো। আৰু অফ কৰাৰ পিছতো মই এনেদৰে অকণমান লৰাই থাকিম, কাৰণ কেৰাহীখন গৰম হৈ আছে। আৰু এনেকৈ যদি থৈ দিওঁ তেতিয়া পিঠাখিনি জ্বলি যাব আৰু ৰঙচুৱা পৰি যাব। আৰু আপোনালোকে দেখিছেনে একেবাৰে ৰঙচুৱা হোৱা নাই। আৰু পিঠাখিনিৰ পৰা যেতিয়া এটা ভজা ভজা গোন্ধ ওলাব আৰু পিঠাখিনিৰ পৰা অকণমান ধোঁৱাও ওলায়, তেতিয়া আমি গম পাই যাব লাগিব যে আমাৰ পিঠাগুড়িখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। আৰু যদি পিঠাগুড়িখিনি কেঁচা হৈ থাকে তেতিয়া বৰফিটো খাবলৈ কিন্তু বেয়া লাগিব দেই। সেইকাৰণে আমি পিঠাগুড়িখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। গেছৰ ফ্লেমটো এবাৰ অকণমান বেছি কৰি দিব পাৰে আৰু ল' ফ্লেমতে ভাজিব লাগিব। তথাপিতো ল' ফ্লেমত ভাজিলেও বহুত দেৰি লাগি যায়গৈ। সেইকাৰণে মাজে মাজে অকণমান বেছি কৰি আকৌ কম কৰি খুব সাৱধানতাৰে এনেকৈ ভাজি ল'লে আমাৰ পিঠাগুড়িখিনি ৰঙচুৱাও নহয় আৰু দেখিবলৈও ধুনীয়া হৈ থাকে আৰু ধুনীয়াকৈ ভজাও হৈ যায় আৰু বৰফিটো খাবলৈও ভাল লাগিব। এয়া দেখিছেনে কিমান ধুনীয়াকৈ, একেবাৰে ৰঙচুৱা হোৱা নাই, ধুনীয়া ভজা ভজা গোন্ধ এটা ওলাইছে। মোৰ পিঠাগুড়িখিনি ভজা হৈ গ'ল। আৰু এইখিনি মই এখন কাঁহীত উলিয়াই থ'ম। কেৰাহীখন পাতি দিলোঁ, সেইখন কেৰাহীকে লৈছোঁ, চাফা কৰি ল'লোঁ। আৰু এতিয়া যিটো বাতিৰে মই পিঠাগুড়ি লৈছিলোঁ সেইটো বাতিৰে এবাতি পানী দিছোঁ। বাতি বা কাপ এটা জোখত লৈ ল'লে তেতিয়া আমাৰ বৰফিটো ধুনীয়া হ'ব। পাৰফেক্ট জোখত যদি বস্তুবোৰ হয় তেতিয়া আমাৰ পিঠাগুড়িৰ বৰফিটো বহুত ধুনীয়াকৈ হ'ব। আৰু জোখটো বা পানী চানী অকণমান খেলি মেলি হ'লে তেতিয়া বেয়াও হ'ব পাৰে দেই। আৰু এতিয়া মই অকণমান কম পানী ল'লেও একো নহয়, কিন্তু আমাৰ পিঠাগুড়িখিনি যিহেতু পেকেটৰ পিঠাগুড়ি, শুকান পিঠাগুড়ি, সেইকাৰণে পানী অকণমান বেছি খাব। সেইকাৰণে মই এবাতি পূৰা পানী ল'লোঁ। আৰু এয়া চেনি দেখিছেনে, চেনি আধা বাতি, সেই একেটা বাতিৰে লৈছোঁ। আৰু তাতে 2টামান ইলাইচি দি দিছোঁ, অকণমান গোন্ধটো ধুনীয়া আহিব। আৰু এতিয়া মই এইখিনি লৰাই থাকিম আৰু ধুনীয়াকৈ উতলিবলৈ দিম।
চেনি পানীখিনি ধুনীয়াকৈ আমাৰ হৈ গ'ল আৰু চেনিখিনিও ধুনীয়াকৈ গলি গ'ল আৰু ভালদৰে মই উতলাই লৈছোঁ। এয়া দেখিছেনে? আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু চেনি পানীখিনি আমাৰ কোনো ধৰণৰ 1টাৰ 2টাৰ হ'ব নালাগে, মানে বহুত ডাঠ হ'ব নালাগে। এয়া মই আপোনালোকক এনেকৈ যদি হাতেৰে চাই তেতিয়া মিঠাতেলৰ দৰে অকণমান চিপচিপা লাগিব, মানে আঠা লেখীয়া লাগিব, এনেকুৱা হ'লেই হ'ব। এয়া পিঠাগুড়িখিনি আমাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই এটা মিক্সি জাৰ লৈছোঁ। এয়া আৰু এতিয়া পিঠাগুড়িখিনি মই ইয়াতে দি দিম। এয়া পিঠাগুড়িখিনি মই ইয়াতে দি দিলোঁ আৰু আমি যে গাখীৰ লৈছিলোঁ গাখীৰখিনিও মই ইয়াতে এয়া দি দিছোঁ। ইয়াতে মই এতিয়া এচামুচ ঘি দিম। ঘিটো অপশ্যনেল হয়, ঘিটো দিলে খাবলৈ ভাল হয়। এতিয়া ঠাণ্ডাৰ দিন ঘি খাব লাগে, সেইকাৰণে মই ভাবিলোঁ এচামুচ ঘি দি দিওঁ। আৰু এটা বস্তু মই মিলাম, সেয়া হৈছে এয়া নাৰিকলৰ গুড়ি 4 চামুচ। এইটো অপশ্যনেল হয়, এইটো দিলে খুব ভাল লাগিব বৰফিটো খাবলৈ, একদম হোটেলৰ দৰে লাগিব। আৰু নিদিলেও একো কথা নাই, কিন্তু আপোনালোকে আকৌ ক'ব বাইদেৱে 3টা বস্তু দেখুৱাই আৰু 2টা বস্তু এড কৰি দিছে। এইটো অপশ্যনেল হয়, আপোনালোকে যদি নিদিওঁ বুলি ভাবে নিদিলেও একো কথা নাই। এতিয়া মই এই গোটেই বস্তুখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মই শুকান নাৰিকলৰ গুড়ি দিছোঁ, ডেচিকেটেড নাৰিকলৰ গুড়ি পেকেটত কিনিবলৈ পায়। আৰু কেঁচা নাৰিকলৰ গুড়ি দিব নালাগে, কাৰণ তাত পানী থাকে, তেতিয়া আমাৰ বৰফিটো বেয়া হৈ যাব আৰু আমি বহুত দিনলৈ থ'ব নোৱাৰিম। সেইকাৰণে এনেকুৱা শুকান নাৰিকলৰ গুড়ি দিব। আৰু যদি নাথাকে এই ডাঠ নাৰিকল বজাৰত কিনিবলৈ পায়, সেইটো অকণমান পিহনাখনৰ ৰুকি আপোনালোকে দি দিব পাৰে। এয়া হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ পিচি ল'ম। পিঠাগুড়িখিনি পিচা হৈ গ'ল আৰু এয়া দেখিছেনে ধুনীয়াকৈ পিচা হৈ গৈছে। কিন্তু নিপিচা হ'লেও হয়, মই যে নাৰিকল দিছিলোঁ সেইকাৰণে অকণমান পিচি ল'লোঁ। এতিয়া ধুনীয়াকৈ আমাৰ মিহি হৈ গ'ল আৰু চব বস্তু ধুনীয়াকৈ মিলি গ'ল। আপোনালোকে যদি নিপিচে হাতেৰে ধুনীয়াকৈ মিলাই ল'ব বস্তুবোৰ। চেনি পানীখিনিৰ পৰা মই ইলাইচিকেইটা উঠাই দিলোঁ আৰু চেনি পানীখিনি অলপ গৰমেই হৈ আছে, বহুত বেছি গৰম নহয়, অলপ গৰম হৈ আছে। এতিয়া আমি এয়া পিঠাগুড়িখিনি ইয়াতে অলপ অলপকৈ মিলাই দিম, গোটেইখিনি একেবাৰতে নিদিওঁ। এয়া দেখিছেনে? এতিয়া বাকী থকাখিনিও মই মিলাই দিম। এয়া পনীয়া হৈ আছে দেখিছেনে আপোনালোকে? সেইকাৰণে অকণমান মই গেছটো জ্বলাই ডাঠ কৰি ল'ম। আৰু পিঠাগুড়িখিনি শুকান পিঠাগুড়ি, সেইকাৰণে অকণমান এনেদৰে যদি আমি কৰি লওঁ তেতিয়া আমাৰ বৰফিটো খাবলৈ বহুত ভাল হ'ব। এয়া দেখিছেনে? গেছৰ ফ্লেমটো হাই নকৰিব দেই, জ্বলি যাব, তেতিয়া কিন্তু বেয়া হ'ব। এয়া দেখিছেনে আমাৰ পিঠাগুড়িখিনি ধুনীয়াকৈ ডাঠ হৈ গ'ল আৰু একেবাৰে আটাৰ দৰে হৈ পৰিছে। এয়া চাওকচোন। এয়া আৰু খুব সাৱধানতাৰে কৰিব লাগিব। শেষৰ সময়ছোৱা ল' ফ্লেমত কৰিব, নতুবা জ্বলি যাব। আৰু জ্বলি গ'লে আমাৰ ক'লা হৈ যাব ন, দেখিবলৈ বেয়া লাগিব, বগা নহ'ব আমাৰ বৰফিটো। আৰু সেইকাৰণে ল' ফ্লেমত কৰিব। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান দেৰি লৰাই থাকোঁ, যিহেতু কেৰাহীখন গৰম হৈ আছে। ষ্টীলৰ থালি লৈছোঁ আৰু থালিখনত অকণমান ঘি লগাই লৈছোঁ। ঘি লগাই ল'লে বৰফিটো উলিয়াবলৈ ভাল হ'ব, সেইকাৰণে। আৰু এই থালিখনতে এতিয়া কেৰাহীৰ পৰা আমাৰ পিঠাগুড়ি মিশ্ৰণখিনি দি দিম। আৰু পিঠাগুড়ি মিশ্ৰণখিনি আপোনালোকে দেখিছে নহয় কিমান মানে কোমল বা ডাঠ হৈছে। এনেকুৱা কৰি ল'ব লাগিব, এনেকুৱা অৱস্থাত ল'ব লাগিব। বেছি যদি ডাঠ হয় তেতিয়া পিঠাগুড়ি বৰফিটো টান হ'ব, আৰু একেবাৰে যদি কোমল হয় তেতিয়া আমাৰ কি হ'ব, পিঠাগুড়িৰ বৰফিটো ভালকৈ নহ'ব। সেইকাৰণে এনেকুৱা এটা অৱস্থাত আমি পিঠাগুড়িখিনি ৰাখিব লাগিব, যাতে আমাৰ বৰফিটো ধুনীয়াকৈ হয়। এতিয়া মই এইখিনি ধুনীয়াকৈ মিহি কৰি দিম। মই পিঠাগুড়িখিনি ইয়াত দিয়াৰ পিছত ধুনীয়াকৈ একদম হেঁচি মই মিহি কৰি দিছোঁ, কাৰণ ওপৰখন খগৰা হৈ থাকিলে ভাল নালাগিব নহয়। আপোনালোকৰ এনেকুৱা এখন যদি নাই, চামুচ এখনো ল'ব পাৰে, যেনেধৰণে সুবিধা হয় তেনেধৰণে আপোনালোকে একদম ধুনীয়াকৈ এনেদৰে একদম মিহি কৰি দিব, তেতিয়া ওপৰৰ চাৰ্ফেচটো দেখিবলৈও ধুনীয়া লাগিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ মই মিহি কৰি দিলোঁ। এয়া আৰু পিঠাগুড়িখিনি বহুত বেছি ঠাণ্ডা হ'বলৈ নিদিব, কাৰণ সোনকালে এইখিনি ডাঠ হৈ আহে, তেতিয়া আমাৰ এনেকৈ বহলাবলৈ বহুত দিগদাৰী হ'ব। সেইকাৰণে অলপ গৰম হৈ থাকোঁতে এই কামটো কৰিব লাগিব। এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। পিঠাগুড়িখিনি প্লেটত দিয়া 5 মিনিটমান সময় হৈছে, ভালকৈ ঠাণ্ডা হোৱা নাই,
কাৰণ ঠাণ্ডা হৈ গ'লে ডাঠ হৈ যাব আৰু অকণমান টানো হৈ যাব, তেতিয়া আমাৰ বৰফিকেইটা কাটিবলৈ অকণমান দিগদাৰী হয়। সেইকাৰণে এতিয়া অলপ মানে ঠাণ্ডা হোৱাতেই মই কি কৰিম, অকণমান দাগ এটা দি থ'ম, তেতিয়া বৰফিকেইটা আমাৰ কাটিবলৈ ভাল হ'ব। এয়া দেখিছেনে, আপোনালোকে কেনেকুৱা শ্বেপত কাটে সেইটো আপোনালোকৰ নিজৰ কথা। এয়া স্কেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে দেখিছেনে? কিয় ব্যৱহাৰ কৰিছোঁ জানেনে? মোৰ হাতখন মানে তেৰামেৰাই নে কি মই নাজানো, সদায় মানে হেৰি হয়, একে চাইজৰ নহ'ব, সেইকাৰণে স্কেলডাল ব্যৱহাৰ কৰিছোঁ। আৰু স্কেলডাল ব্যৱহাৰ কৰোঁতেও সেই একেই হৈছেগৈ, মানে অকণমান তেৰামেৰাই হয়। আপোনালোকে যদি হাতখনৰে চিধা ধুনীয়াকৈ কাটিব পাৰে তেনেকৈ কাটিব, নতুবা মোৰ দৰে এনেকুৱা এখন ষ্টিলৰ স্কেল লৈ পেলানি এনেকৈ কাটিব পাৰে। মই সেইকাৰণে ষ্টিলৰ এখন স্কেল লৈ লৈছোঁ আৰু এয়া কাটিছোঁ। কিন্তু আপোনালোকে নাহাঁহিব দেই মোক। এয়া দেখিলেনে ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত আপোনালোকে ড্ৰাই ফ্ৰুট দিওঁ বুলি ক'লে দিব পাৰে। মই অকণমান থাকিলে দিব আৰু নাথাকিলেও নাই, অকণমান এয়া এটা দি দিছোঁ। আৰু এয়া হৈছে অলমণ্ড, অকণমান সৰু সৰুকৈ কাটি এনেদৰে দি দিছোঁ, তেতিয়া দেখিবলৈ ভাল লাগে। নিদিলেও একো কথা নাই দেই। আৰু অকণমান এনেকৈ হেঁচি দিছোঁ, তেতিয়াহে সোমাব, নতুবা ওপৰতে লাগি থাকিব। এনেকৈ এয়া চবতে অকণ অকণ দি গৈছোঁ। যি থাকে ঘৰত, অকল যে অলমণ্ডে দিব লাগিব তেনেকুৱা কথা নহয়, কাজু দিব পাৰে, খিচমিচো দিব পাৰে, যি থাকে অকণ ধুনীয়াকৈ এনেকৈ দি দিছোঁ। আৰু এয়া মই বাদামবোৰ অকণমান তললৈ হেঁচি দিছোঁ, কাৰণ ওপৰলৈ ওলাই আহিব পাৰে, সেইকাৰণে হেঁচি দিলে ধুনীয়াকৈ ভিতৰত লাগি ধৰিব। আৰু আমাৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া মই আধা ঘণ্টা সময় থৈ দিম। মোৰ বৰফিকেইটা ধুনীয়াকৈ টাইট হৈ গ'ল। মই এয়া হাত লগাই চাইছোঁ আৰু এতিয়া কাটিব পৰা হৈ গৈছে। মই এতিয়া আপোনালোকক কাটি দেখুৱাম। আৰু আমি দাগটো আগতে দিয়েই থৈছোঁ, আৰু সেই দাগটো মতে মই এতিয়া ধুনীয়াকৈ কাটি যাম। এয়া এয়া মোৰ কাটি হৈ গ'ল। এতিয়া মই এপিচ এপিচকৈ উঠাই আপোনালোকক দেখুৱাম। কিনাৰৰখিনি প্ৰথমতে উঠাই লৈছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ উঠি আহিছে। আৰু এয়া আকৌ মই উঠাই দেখাইছোঁ আপোনালোকক। এয়া চাওক কিমান ধুনীয়াকৈ উঠি আহিছে, দেখিছেনে? এয়া এপিচ মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, দেখিছেনে কিমান ধুনীয়া হৈছে? এয়া আৰু পিছৰ চাইডটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো ফ্ৰণ্ট চাইড, আগে পিছে চব ধুনীয়াকৈ দেখুৱাই দিছোঁ। বহুত ধুনীয়া হৈছে বৰফিটো। এতিয়া মই গোটেই বৰফিখিনি এনেদৰে উঠাই ল'ম। এয়া দেখিছেনে, মোৰ বৰফিখিনি বনাই হৈ গ'ল। আৰু মই ধুনীয়াকৈ প্লেট এখনত আপোনালোকক দেখুৱাবৰ কাৰণে সজাই থৈছোঁ। আৰু সঁচাই বৰফিখিনি বহুত ধুনীয়া লাগিছে দেখিবলৈ, একেবাৰে বজাৰৰ বৰফিৰ দৰে লাগিছে। আৰু বনাবলৈ একেবাৰে সহজ, আপোনালোকে দেখিলেই আমাৰ পাকঘৰত থকা বস্তুৰে আমি ধুনীয়াকৈ বৰফিকেইটা বনাব পাৰোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আপোনালোকৰ মৰম আৰু সহায় সমৰ্থনৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে। আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোক মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।